বন্ধুসকল সকলোৱে ডিএলএড পেট এক্সাম হওক বা বিএড এণ্ট্ৰেন্স এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে তো আশা কৰিছোঁ আপোনালোকৰ প্ৰিপাৰেশ্যনসমূহ ভালকৈ চলি আছে এইখিনিতে বন্ধুসকল মই আপোনালোকক আজিৰ এই ভিডিঅ'টিত আপোনালোকক জনাই দিওঁ যে ডিএলএড পেট হওক বা বিএড এণ্ট্ৰেন্স হওক গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু আছাম ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি সকলোতে এটা টপিক্সৰ ওপৰত প্ৰায় কুৱেশ্যন আহে আৰু সেই টপিক্সটো হৈছে আপোনালোকৰ নিউ এডুকেশ্যনেল ইনিচিয়েটিভছ হয় লেটেষ্ট এডুকেশ্যনৰ ওপৰত কি আছে লেটেষ্ট ট্ৰেণ্ডছ এণ্ড ইছ্যুজ অন এডুকেশ্যন এইটোৰ ওপৰত প্ৰতিটো এণ্ট্ৰেন্স এক্সামত বিএড হওক বা ডিএলএডৰ হওক সেইটো আহেই তো সেয়ে মই ভাবিলোঁ আপোনালোকৰ বাবে এনে 50টা কুৱেশ্যন মই আপোনালোকক এই ভিডিঅ'টিত জনাম য'ত আপোনালোকে নিউ এডুকেশ্যনেল ইনিচিয়েটিভছৰ সম্পূৰ্ণ কথা বুজি পাব তো বলক আমি আৰম্ভ কৰোঁ আজিৰ মূল ভিডিঅ'টি অকল মই আপোনালোকক কৈছোঁ যে 50টা কুৱেশ্যন আগবঢ়াম বুলি নিউ এডুকেশ্যনেল ইনিচিয়েটিভছ ইন ইণ্ডিয়া এণ্ড এজ ৱেল এজ আছাম কি কুৱেশ্যন আহিব পাৰে আপোনালোকৰ ডিএলএড পেট হওক বা বিএড এণ্ট্ৰেন্স এক্সামত তো প্ৰথমতে আমি যদি চাওঁ কুৱেশ্যন নম্বৰ 1 নৱভাৰত সাহিত্য উৎসৱ কোন কেন্দ্ৰীয় সংস্থাই আৰম্ভ কৰিছিল CBSE NCERT NBT নে AICTE তো ইয়াৰ এনচাৰ হ'ব NBT নেশ্যনেল বুক ট্ৰাষ্ট যিটো নেক্সট PMCD স্কুলসমূহৰ মূল উদ্দেশ্য কি খেল ক্ৰীড়া উন্নয়ন বিজ্ঞান শিক্ষাৰ বিকাশ 21শ শতিকাৰ বিদ্যালয় গঢ়ি তোলা কৃষি শিক্ষা উন্নয়ন তো PMCD স্কুলসমূহৰ মূল উদ্দেশ্য হৈছে একবিংশ শতিকাৰ বিদ্যালয় একবিংশ শতিকাৰ যি ৰিলেটেড যিটো ট্ৰেণ্ডছ সেই ট্ৰেণ্ডছৰ শিক্ষানুষ্ঠান এখন গঢ়ি তোলা হৈছে PMCD স্কুলৰ মূল উদ্দেশ্য নিপুণ ভাৰত কাৰ বাবে আৰম্ভ কৰা হৈছে তো নিপুণ ভাৰত আপোনালোকে জানে FLN যিটো হয় ফাণ্ডামেণ্টেল লিটাৰেচি এণ্ড নিউমেৰেচি যিটো FLNৰ লগত জড়িত নিপুণ ভাৰত তো এইটো কাৰ বাবে আৰম্ভ কৰা হৈছে উচ্চ শিক্ষাৰ বাবে খেলপথাৰ উন্নয়ন মৌলিক সাক্ষৰতা আৰু সংখ্যা জ্ঞানৰ বিকাশ বৃত্তিমূলক শিক্ষা তো মই ইতিমধ্যে কৈছোঁ যে FLNৰ কাৰণে নিপুণ ভাৰত তো FLN হৈছে ফাণ্ডামেণ্টেল লিটাৰেচি এণ্ড নিউমেৰেচি এইটোৰ ওপৰত মানে আপোনালোকৰ এই নিপুণ ভাৰতটো আৰম্ভ কৰা হৈছে স্বয়ং উদ্যোগটোৰ উদ্দেশ্য কি অনলাইন বিনামূলীয়া শিক্ষা ক্ৰীড়া অনুশীলন শিক্ষক নিযুক্তি বৃত্তিমূলক শিক্ষাৰ উন্নয়ন তো অনলাইন বিনামূলীয়া শিক্ষা স্বয়মে প্ৰভাইড কৰে আপোনালোকৰ স্বয়ম আপোনালোকে যদি টিভি চেনেলো পাব বা তেনেকুৱা এপছো আছে স্বয়মৰ দ্বাৰা য'ত আপোনালোকে অনলাইনভাৱে বিনামূলীয়া ক্লাছসমূহ কৰিব পাৰিব শিক্ষাসমূহ লাভ কৰিব দীক্ষা প্লেটফৰ্মত কোন ধৰণৰ সামগ্ৰী উপলব্ধ দীক্ষা প্লেটফৰ্মত খেল ধৰণ চলচ্চিত্ৰ শিক্ষকৰ বাবে পঠন সামগ্ৰী বা চিকিৎসাৰ তথ্য তো দীক্ষা পৰ্টেলত মেইনলি ফ'কাছ কৰা হৈছে শিক্ষকৰ বাবে পঠন সামগ্ৰী অৰ্থাৎ টিচিং মেটেৰিয়েলছ এই মেটেৰিয়েলছসমূহ আপোনালোকে দীক্ষা পৰ্টেলত লাভ কৰিব তো বন্ধুসকল তেতিয়াহ'লে এইখিনি আছিল আপোনালোকৰ কুৱেশ্যন তো নেক্সট কুৱেশ্যন যদি 6 নম্বৰ কুৱেশ্যন যদি আমি চাওঁ নেশ্যনেল ডিজিটেল ইউনিভাৰ্চিটি কেতিয়া ঘোষণা কৰা হৈছিল তো নেশ্যনেল ডিজিটেল ইউনিভাৰ্চিটি 2022 চনত ঘোষণা কৰা হৈছিল বিদ্যাঞ্জলি 2.0 উদ্যোগটো কিহৰ সৈতে সম্পৰ্কিত তো বিদ্যাঞ্জলিৰ কুৱেশ্যন আহেই প্ৰত্যেকবাৰে আহে বিদ্যাঞ্জলিৰ কুৱেশ্যন চাব আপোনালোকে বিদ্যাঞ্জলিৰ ওপৰত প্ৰায় কুৱেশ্যন আহে তো অনলাইন প্ৰশিক্ষণ দিয়ে নে শিক্ষক ছাত্ৰ সম্পৰ্ক উন্নয়ন বিদ্যালয়ত স্বেচ্ছাসেৱকসকলক জড়িত কৰা শিক্ষাৰ্থীৰ খাদ্যদান তো বিদ্যালয়ত স্বেচ্ছাসেৱকসকলক জড়িত কৰা তো বিদ্যাঞ্জলি 2.0 যিটো হৈছে বিদ্যালয়ত স্বেচ্ছাসেৱক অৰ্থাৎ ভলণ্টিয়াৰ্ছসমূহক মানে এংগেজ কৰা লগতে ভলণ্টিয়াৰ্ছসমূহৰ দ্বাৰা বিভিন্ন ধৰণৰ অনুদান আগবঢ়োৱা তেওঁলোকে ভলণ্টিয়াৰ্ছসকলে স্কুলৰ কাৰণে ফেন দিব পাৰে বা তেওঁলোকে পাঠদান কৰিব পাৰে বা অন্যান্য স্কুলৰ লাগতিয়াল পদাৰ্থ বা লাগতিয়াল বস্তুসমূহ তেওঁলোকে প্ৰভাইড কৰিব পাৰে বা শিক্ষাৰ্থীসকলক তেওঁলোকে এটা ক্লাছ কৰিব পাৰে তো এইবিলাক হৈছে বিদ্যাঞ্জলি 2.0 উদ্দেশ্য তো নেক্সট নেশ্যনেল এডুকেশ্যন পলিচি 2020 যিটো NEP 2022 আপোনালোকে সকলোৱে জানে যে 5+3+3+4 ই পাঠশালা কাক লক্ষ্য কৰি আৰম্ভ কৰা হৈছে ই পাঠশালা শিক্ষক ছাত্ৰ আৰু অভিভাৱক এইকেইজনৰ কাৰণে ই পাঠশালাটো লক্ষ্য কৰি পেলাই আৰম্ভ কৰা হৈছে স্কিল ইণ্ডিয়া মিছন কেতিয়া আৰম্ভ কৰা হৈছিল 2014 2015 2016 2017 তো স্কিল ইণ্ডিয়া মিছন 2015 চনত আৰম্ভ কৰা হৈছিল নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ফৰ ফাউণ্ডেশ্যনেল ষ্টেজ NCFFS 2022 কিহৰ বাবে তৈয়াৰ কৰা হৈছে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন তো মৌলিক শৈশৱ শিক্ষাৰ কাৰণে NCFFS আৰম্ভ কৰা হৈছিল ভাষিনী উদ্যোগৰ লক্ষ্য কি দেশৰ সকলো ভাষাক একত্ৰিত কৰা ইংৰাজী শিক্ষাৰ উন্নয়ন কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ ভাৰতীয় ভাষাবোৰত ডিজিটেল সামগ্ৰী উপলব্ধ কৰা তো এইটো হৈছে ভাষিনী উদ্যোগৰ লক্ষ্য যে ভাৰতীয় ভাষাবোৰত ডিজিটেল সামগ্ৰী উপলব্ধ কৰা পৰখ উদ্যোগ কি উদ্দেশ্যৰে আৰম্ভ কৰা হৈছিল তো
শিক্ষক নিযুক্তি শিক্ষাৰ গুণমান মূল্যায়ন পাঠ্যপুথি প্ৰস্তুতকৰণ শিশু পুষ্টি পৰীক্ষা তো পৰক লেটেষ্ট আহিছে এইটো লেটেষ্ট পৰক নামৰ এটা উদ্যোগ এটা গঢ় লৈ উঠিছে বা এটা তেওঁলোকে এটা স্কিম লঞ্চ হৈছে এই পৰক স্কিমৰ দ্বাৰা বা পৰখৰ দ্বাৰা শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণৰ টেষ্ট লয় যেনেকৈ গুণোৎসৱে যেনেকৈ টেষ্ট লয় যেনেকৈ নাচ যেনেকৈ টেষ্ট হয় তেনেকুৱা ধৰণে পৰখেও এটা টেষ্ট লয় শিক্ষাৰ্থীসকলৰ গুণগত মান তেওঁলোকে নিৰূপণ কৰে একাডেমিক বেংক অফ ক্ৰেডিটছ ABCৰ লক্ষ্য কি শিক্ষাৰ্থী একাডেমিক ক্ৰেডিট সংৰক্ষণ কৰে গাটি উদ্যোগ কোনটোৰ সৈতে জড়িত গাটি উদ্যোগ হৈছে লৈংগিক সমতাৰ ওপৰত জেণ্ডাৰ এডভান্সমেণ্ট ফৰ ট্ৰেন্সফৰ্মিং ইনষ্টিটিউশ্যন গাটিৰ ফুল ফৰ্ম স্কুল ইনোভেশ্যন এম্বেচাডৰ ট্ৰেইনিং প্ৰগ্ৰেম কাক উদ্দেশ্য কৰি আৰম্ভ কৰা হৈছে তো শিক্ষকৰ কাৰণে হয় টয় বেছড লাৰ্ণিং ক'ত সমৰ্থিত হৈছে টয় বেছড লাৰ্ণিং NEP 2020 দ্বাৰা হৈছে কেৱল CBSE বিদ্যালয়ত বুলি দিয়া আছে বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত বুলি কৈছে ইগনো পাঠ্যক্ৰমত হেতু NEP 2020 আধাৰত টয় বেছড লাৰ্ণিং সমৰ্থিত কৰা হৈছে শিক্ষা সেতু এপ কিহৰ বাবে তো এইটো এটা লেটেষ্ট কুৱেশ্যন আহিব পাৰে যে শিক্ষা সেতু এপ কিহৰ বাবে শিক্ষা সেতু এপ শিক্ষক আৰু ল'ৰা ছোৱালীৰ যি উপস্থিতি হেতু ইয়াত শিক্ষকৰ উপস্থিতি আৰু বিদ্যালয় মনিটৰিং বুলি কৈছে তো শিক্ষক প্লাস ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ উপস্থিতি আৰু বিদ্যালয়ৰ কাৰণে যি মনিটৰিং বিদ্যালয় মনিটৰিং ব্যৱস্থা শিক্ষা সেতু এপৰ জৰিয়তে হয় আগত ৰিমছ আছিল কিন্তু লেটেষ্ট আহিছে শিক্ষা সেতু তো হেতু সকলো ক্যান্ডিডেট সকলো পেট এক্সাম বা DLED বিএড এন্ট্ৰেন্স এক্সাম প্ৰিপাৰেচন কৰি থকা শিক্ষাৰ্থীসকল জনাটো অতি প্ৰয়োজনীয় শিক্ষা সেতুৰ ওপৰত নেক্সট নিষ্ঠা কাৰ বাবে আৰম্ভ কৰা হৈছে নিষ্ঠা ট্ৰেইনিং আপোনালোকে গম পাইছে নিষ্ঠা ট্ৰেইনিং হয় শিক্ষকসকলৰ নিষ্ঠা ট্ৰেইনিং হয় তো হেতু শিক্ষকসকলৰ প্ৰশিক্ষণৰ বাবে হ'ব নেক্সট নেশ্যনেল NEP এডুকেশ্যন পলিচি অৰ্থাৎ NEP 2020 আধাৰত শিক্ষাৰ আৰম্ভণি বয়স কিমান তো 3 বছৰ আপোনালোকে জানে PM বিদ্যা উদ্যোগটো কেতিয়া আৰম্ভ কৰা হৈছিল PM বিদ্যা 2020 চনত আৰম্ভ কৰা হৈছিল 1+1 টিভি চেনেল কোড অন্তৰ্ভুক্ত হেতু হৈছে PM বিদ্যাত অন্তৰ্ভুক্ত সুগম্য বিদ্যা উদ্যোগটোৰ লক্ষ্য কি এটো হৈছে দৰ্শন প্ৰতিবন্ধী আৰু বিশেষভাৱে সক্ষম শিক্ষাৰ্থীৰ শিক্ষা নিশ্চিত কৰা এইটো হৈছে সুগম্য বিদ্যা নেক্সট আহি গ'ল বাল ভাটিকা কি বাল ভাটিকা হৈছে যেটো স্কুলত প্ৰথম শৈশৱ শিক্ষা প্ৰদানৰ এক নতুন মঞ্চ তো বাল ভাটিকা আহিছে যেটো NEP 2020 ৰ পৰা বাল ভাটিকা আহি গৈছে তো স্কুলত প্ৰথম শৈশৱ শিক্ষা প্ৰদানৰ এক নতুন মঞ্চ হৈছে বাল ভাটিকা এক ভাৰত শ্ৰেষ্ঠ ভাৰত কোড অন্তৰ্ভুক্ত হেতু হৈছে NEP 2020 নেক্সট আহি গ'ল 26 সতত শিক্ষা মানে কি সতত শিক্ষা মানে হৈছে আপোনালোকৰ অনবৰত শিক্ষা তো ইয়াত ৰটো আপোনালোকে ভুল নধৰিব ৰটো কিবা হৈছে বাংলা হৈ আছে তো এইটো ৰটো পেট কাটাটো হোৱা নাই পেট কাটা হ'ব তলে ফুট হৈ আছে তো উড়ান উদ্যোগ কাক লক্ষ্য কৰি আৰম্ভ কৰা হৈছে উড়ান উদ্যোগ আপোনালোকৰ কিশোৰী ছাত্ৰ ছাত্ৰীৰ যিবিলাক ছাত্ৰী আছে কিশোৰী ছাত্ৰীসকলৰ কাৰণে স্পেচিয়েলি উড়ান যেটো স্কিম হেতু লঞ্চ কৰা হৈছে ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ নলেজ শ্বেয়াৰিং কিহৰ সংক্ষিপ্ত ৰূপ ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ নলেজ শ্বেয়াৰিং আপোনালোকে ইয়াত চাব পাৰে আপোনালোকে এইটোৰ কুৱেশ্যন আপোনালোকক মই অলৰেডি বুজাইছোঁ যেটো ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ নলেজ শ্বেয়াৰিং মানে ডিক্সা মানে হৈছে ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ নলেজ শ্বেয়াৰিং তো এইটো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ডিক্সা NAD মানে কি NAD মানে হৈছে নেশ্যনেল একাডেমিক ডিপজিটৰী হয় আপোনালোকে এইটো মনত ৰাখিব NAD মানে কি নেশ্যনেল একাডেমিক ডিপজিটৰী নেক্সট অপাৰেশনাল ডিজিটেল বোৰ্ড উদ্যোগটো কাক লক্ষ্য কৰা হৈছে তো আপোনালোকে আগতে পাব অপাৰেশন ব্লেক বোৰ্ডৰ পাছত নেক্সট অপাৰেশন হৈছে অপাৰেশন ডিজিটেল বোৰ্ড তো এইটো কাক লক্ষ্য কৰি আৰম্ভ কৰা হৈছে যে বিদ্যালয় আৰু মহাবিদ্যালয়ত স্মাৰ্ট শিক্ষা প্ৰদান আৰু এই অপাৰেশন ডিজিটেল বোৰ্ডৰ আন্ধাৰতে বা বেসিছতে বহুতো বিদ্যালয় বহুতো কলেজ ইনষ্টিটিউশন বিলাকত ডিজিটেল বোৰ্ড যিবিলাকত মানে ডিজিটেল বোৰ্ড দিয়া হৈছে আৰু ডিজিটেলি ল'ৰা ছোৱালীবিলাকক শিক্ষাদান দি থকা হৈছে এই স্কিমটোৰ আন্ধাৰতে অপাৰেশন ডিজিটেল বোৰ্ড আগতে অপাৰেশন ব্লেক বোৰ্ড আছিল তাৰপিছত অপাৰেশন ডিজিটেল বোৰ্ড নেক্সট সালা সিদ্ধি কাৰ্যসূচীৰ মূল উদ্দেশ্য কি এইটো বহুত ইম্পৰ্টেন্ট সালা সিদ্ধি স্কুলৰ লগত জড়িত শিক্ষক নিযুক্তি ক্ষেত্ৰত নে বিদ্যালয় পৰ্যবেক্ষণ আৰু মূল্যায়নে পঢ়াশালীৰ বাবে নে শিক্ষাৰ্থী স্বাস্থ্য পৰীক্ষা তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি বিদ্যালয় পৰ্যবেক্ষণ আৰু মূল্যায়ন কৰে সালা সিদ্ধিৰ জৰিয়তে নেক্সট সমগ্ৰ শিক্ষা অভিযান কোন বছৰত আৰম্ভ হৈছিল সমগ্ৰ শিক্ষা অভিযান 2018 চনৰ পৰা আৰম্ভ হৈছিল
নেক্সট আহি গ'ল উন্নত ভাৰত অভিযান কিহৰ সৈতে জড়িত গাঁও উন্নয়ন আৰু উচ্চ শিক্ষা সংযোগ গৃহ নিৰ্মাণ তথ্য প্ৰযুক্তি ক্ৰীড়া বিকাশ উন্নত ভাৰত অভিযান হৈছে গাঁও উন্নয়ন আৰু উচ্চ শিক্ষা সংযোগৰ কাৰণে কিবা কৰা হৈছিল জড়িত নেক্সট ষ্টাডি ৱেবছ অফ এক্টিভ লাৰ্ণিং ফৰ য়ং এছপাইৰিং মাইণ্ডছ কোন উদ্যোগৰ সংক্ষিপ্ত ৰূপ তো ইয়াৰ কাৰেক্টটো হৈছে স্বয়ম তো স্বয়ম মানে হৈছে ষ্টাডি ৱেবছ অফ এক্টিভ লাৰ্ণিং ফৰ য়ং এছপাইৰিং মাইণ্ডছ নেক্সট ভাৰতীয় ভাষা উৎসৱ কিহৰ বাবে অনুষ্ঠিত ভাৰতীয় ভাষা উৎসৱ বিজ্ঞান উদ্ভাৱনৰ বাবে ভাষা বৈচিত্ৰ্য উদযাপনৰ ক্ৰীড়া প্ৰসাৰ খেল উদ্ভাৱন তো ভাষা বৈচিত্ৰ্য উদযাপনৰ উদ্দেশ্যে ভাৰতীয় ভাষা উৎসৱ অনুষ্ঠিত কৰা হৈছিল যাদুই পিতাৰা উদ্যোগ কাক লক্ষ্য কৰি প্ৰস্তুত কৰা হৈছিল যাদুই পিতাৰা মাধ্যমিক স্তৰ উচ্চ শিক্ষা 3 পৰা 8 বছৰীয়া শিশুৰ বাবে খেল আধাৰিত শিক্ষা বৃত্তিমূলক শিক্ষাটো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি 3 পৰা 8 বছৰীয়া শিশুবোৰৰ বাবে খেল আধাৰিত শিক্ষা নেক্সট 37 AI ফৰ অল কাৰ দ্বাৰা আৰম্ভ কৰা হৈছে এইটো বহুত ইম্পৰ্টেণ্ট লেটেষ্ট কুৱেশ্যন আহিব পাৰে এইটো মাইক্ৰ'ছফ্টৰ দ্বাৰা আৰম্ভ কৰা হৈছে নে নীতি আয়োগৰ দ্বাৰা আৰম্ভ কৰিছে নে গুগল ইণ্ডিয়াৰ পৰা আৰম্ভ কৰা হৈছে নে CBSE আৰু ইণ্টেল তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি CBSE আৰু ইণ্টেলৰ দ্বাৰা লেটেষ্ট AI ফৰ অল আৰম্ভ কৰা হৈছে শিক্ষা বাণী উদ্যোগটো কি শিক্ষা বাণী এক ৰেডিঅ' ভিত্তিক শিক্ষা উদ্যোগ খেল অনুষ্ঠান অনলাইন ভৰ্তিৰ পৰ্টেল শিক্ষক নিযুক্তি পৰীক্ষা তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব এক ৰেডিঅ' ভিত্তিক শিক্ষা উদ্যোগ নেক্সট NDR মানে কি NDR নেশ্যনেল ডিজিটেল এডুকেশ্যন আৰ্কিটেকচাৰ নে নেশ্যনেল ডাটা এণ্ট্ৰি এণ্ড এনালাইচিছ ৰিপৰ্ট নে নিউ ডিজিটেল এডুকেশ্যন এছেছমেণ্ট ৰেকৰ্ড নে নেশ্যনেল ডেভেলপমেণ্ট ফৰ এডুকেশ্যন এণ্ড ৰিচাৰ্চ তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব নেশ্যনেল ডিজিটেল এডুকেশ্যন আৰ্কিটেকচাৰ নেক্সট ইউবিকা বা য়ং চাইণ্টিষ্ট প্ৰগ্ৰেম কোন সংস্থাই আৰম্ভ কৰা হৈছিল CSIR NCERT ISRO ইছৰো AICTE তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ইছৰো য়ং চাইণ্টিষ্ট প্ৰগ্ৰেম ইছৰোৰ দ্বাৰা লঞ্চ কৰা হৈছে নেক্সট মনোদৰ্পণ উদ্যোগৰ উদ্দেশ্য কি মনোদৰ্পণ উদ্দেশ্য হৈছে মানসিক স্বাস্থ্য সহায় কৰা নেক্সট আহি গ'ল কুৱেশ্যন নম্বৰ 42 টয় কেথন উদ্যোগ কিহৰ সৈতে জড়িত ডিজিটেল খেল ৰাসায়নিক খেল গণিত শিক্ষা ভাৰতীয় ভাৱধাৰাৰ খেল উদ্ভাৱন তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ভাৰতীয় ভাৱধাৰাৰ খেল উদ্ভাৱন হৈছে টয় কেথন নেক্সট আহি গ'ল স্কুল চলে হম অভিযান কাক লক্ষ্য কৰি আৰম্ভ কৰা হৈছে স্কুল চলে হমটো স্কুলত নতুন ভৰ্তি নে শিক্ষক নিযুক্তি নে পাঠ্যপুথি বিতৰণ নে ডিজিটেল শিক্ষা স্কুলত নতুন ভৰ্তি নতুন যিটো এডমিশ্যন ইনক্ৰিজ কৰিবৰ কাৰণে স্কুল চলে হম অভিযান লঞ্চ কৰা হৈছে নেক্সট প্ৰজ্ঞত্য গাইডলাইন্স কিহৰ বাবে প্ৰস্তুত কৰা হৈছে মানসিক স্বাস্থ্য অনলাইন ডিজিটেল শিক্ষাৰ বাবে নে ৰাস্তা নিৰ্মাণ নতুন পাঠ্যপুথি অনলাইন আৰু ডিজিটেল শিক্ষাৰ বাবে নেক্সট উলাস নৱভাৰত লিটাৰেচি প্ৰগ্ৰেম উলাস আপোনালোকে লেটেষ্ট যোৱা 2 বছৰমান আগতে আপোনালোকে দেখিছে 2 বছৰ নহয় খুব বেছি 1.5 বছৰমান আগতে আপোনালোকে উলাস DLED ষ্টুডেণ্ট BEd ষ্টুডেণ্টসকলক মানে ভলণ্টিয়াৰ হিচাপে তেওঁলোকক এংগেজ কৰোৱা হৈছিল আৰু গাঁৱে গাঁৱে তেওঁলোকক সেন্সাছ কৰিব দিছিল এই উলাস স্কিমৰ জৰিয়তে আৰু এই উলাস স্কিম কাক আৰম্ভ কৰা হৈছে তো ইয়াত DLED আৰু BEd ষ্টুডেণ্টক এংগেজ কৰি পেলাই তেওঁলোকক ডিপাৰ্টমেণ্টে কি কৰিছে তেওঁলোকক গাঁৱে ভূঞে তেওঁলোকৰ ওচৰতে থকা যিসকল ব্যক্তি অৰ্থাৎ অশিক্ষিত ব্যক্তি আছে তেওঁলোকক শিক্ষিত কৰি তোলাৰ কাৰণে তেওঁলোকে ভলণ্টিয়াৰ হিচাপে নিযুক্তি দিছিল তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 15 বছৰৰ ওপৰত বয়সৰ অশিক্ষিত লোকক মানে তেওঁলোকৰ বাবে এই যেটো উলাস আঁচনিটো আৰম্ভ কৰা হৈছিল কাক লক্ষ্য কৰে হেতু হৈছে 15 বছৰ ওপৰৰ বয়সৰ অশিক্ষিত লোকৰ বাবে নেক্সট বিদ্যা প্ৰবেশ কিহৰ সৈতে সম্পৰ্কিত বিদ্যা প্ৰবেশ নতুনকৈ আহিছে বিদ্যা প্ৰবেশ তো এইটো হৈছে নতুন যেটো শৈশৱ যিবিলাক শিশু আছে তেওঁলোকৰ শৈশৱ শিক্ষা আৰম্ভণি কাৰ্যসূচী হৈছে বিদ্যা প্ৰবেশ তাৰ আগতে বিদ্যাৰম্ভ মানে হৈছে নতুন সেশন ষ্টাৰ্ট কৰা বিদ্যাৰম্ভ তো বিদ্যা প্ৰবেশ বিদ্যাৰম্ভ প্ৰায় একেই হয় কিন্তু ডিফাৰেন্ট বস্তু নেক্সট আহি গ'ল একাডেমিক যাত্ৰা কোনখন ৰাজ্যৰ উদ্যোগ তো একাডেমিক যাত্ৰা অসমৰ হয় নেক্সট আহি গ'ল ভাৰত স্কিল কোন সংস্থাই আৰম্ভ কৰিছে NCERT CBSE ডাইৰেক্টৰেট জেনেৰেল অফ ট্ৰেইনিং UGC তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব DGT ডাইৰেক্টৰেট জেনেৰেল অফ ট্ৰেইনিং নেক্সট আহি গ'ল টিচ টুল কাৰ দ্বাৰা উন্নীত কৰা হৈছে টিচ টুল মাইক্ৰ'ছফ্টৰ দ্বাৰা গুগলৰ দ্বাৰা ইউনেস্কোৰ দ্বাৰা নে NCERT দ্বাৰা তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন
আপোনালোকৰ চি ইউনেস্কোৰ দ্বাৰা জিজ্ঞাসা উদ্যোগ কাক উদ্দেশ্য কৰি আৰম্ভ কৰা হৈছে জিজ্ঞাসা শিক্ষক নিযুক্তি বিজ্ঞানৰ প্ৰতি শিক্ষাৰ্থীৰ কৌতূহল উন্নয়ন ক্ৰীড়া প্ৰতিযোগিতা শিশু পুষ্টি পৰিকল্পনা ইয়াৰ কাৰেক্ট আনসাৰ অপশ্যন বি বিজ্ঞানৰ প্ৰতি শিক্ষাৰ্থীৰ কৌতূহল উন্নয়ন কৰা ডেভেলপ কৰা তো বন্ধুসকল তেতিয়াহ'লে এইটো আছিল আপোনালোকৰ নিউ এডুকেশ্যনেল ইনিচিয়েটিভছৰ ওপৰত 50টা কুৱেশ্যন তো মই আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'টোৱে যথেষ্টখিনি সহায় কৰিব ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম